নমস্কাৰ গ্ৰহণ কৰিব মই শ্ৰী সঞ্জীৱ কুমাৰ দাস। আজিৰ আমি এই এপিসোডত লৈ আহিছোঁ এলজেব্ৰা ট্ৰিক্স পাৰ্ট নম্বৰ 2। ইতিমধ্যে পাৰ্ট 1 তো মোৰ বন্ধু পলাশ ৰাজবংশীয়ে কিছু তাত অংক আলোচনা কৰিছে। আজি পাৰ্ট 2ত এনেকুৱা কেইটামান অংক লৈ আহিছোঁ যিকেইটা তোমালোকে যদি এছএছচিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা তাত প্ৰায়ে এনেকুৱা ধৰণৰ অংক দেখা যায়। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই অনুৰোধ জনাম যে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ। এতিয়া নাম্বাৰ 1 এটা প্ৰব্লেম লৈছোঁ। কিমান লৈছোঁ? x + 1/x = 3 হ'লে x² + 1/x² কিমান হয়? এইটো শৰ্ট ট্ৰিকৰ সহায়ত কৰিলে সেইটো হ'ব আমাৰ a² - 2। চোৱা x + 1/x = কিমান? a হ'লে কিমান হয়? x² + 1/x² = a² - 2। কিন্তু প্ৰথমতে আমি ইয়াৰ কনসেপ্টটো অৰ্থাৎ আমি যদি a + b হোল স্কয়াৰ যদি এইটো ভাঙি ললে কেনেকেনো ইয়াৰ এনসাৰটো উলিয়াব পাৰি প্ৰথমতে সেইটো শিকিবলৈ চেষ্টা কৰিম। তাৰপিছত আমি শৰ্ট ট্ৰিকৰ সহায়ত কৰিম। কি আছে? x + 1/x হোল স্কয়াৰ হ'লে কিমান হয়? গালেও কিমান হ'ব? আমাৰ t² হ'ব। ঠিক আছে, দুফালে আমি হোল স্কয়াৰ কৰি দিছোঁ। ঠিক আছে, এইটো কিমান হ'ব? তেতিয়াহ'লে এইটো কিমান হ'ব? এইটো স্কয়াৰ হ'ব, x² হ'ব। নেক্সট কিমান হ'ব? a + b হোল স্কয়াৰ হ'লে মাজত এটা কি টাৰ্ম আহে? টুৱাইছ ab প্লাছ কিমান হ'ব? 2 * x * কিমান হয়? 1/x আৰু প্লাছ কি হয়? b² হয়। b² মানে কিমান? 1/x² হ'ব। ইকুৱেল টু কিমান হ'ব? t² মানে 9। ইয়াৰ পৰা কি লিখিব পাৰোঁ? x² প্লাছ এই x কেনসেল কৰিলে কিমান হ'ব? 2 প্লাছ 1/x² ইকুৱেল টু কিমান হ'ব? 9 হ'ব। তাৰ পৰা আমি কি লিখিব পাৰোঁ? x² প্লাছ 1/x² ইকুৱেল টু কিমান হ'ব? 9 - 2। চোৱা এইটো হ'ল। এইটো ইন জেনেৰেল যদি তোমালোকে এই ট্ৰিকটো নাজানা তেতিয়াহ'লে এনেকৈ কৰিলে চোৱা এইটো কিমান পালো? আমি 7 পালো। ঠিক আছে, এতিয়া আমি শৰ্ট ট্ৰিকৰ তৎক্ষণাৎ কেনেকৈ কৰিম চোৱা। x + 1/x = কিমান দিছে? 3 দিছে। x² + 1/x² উলিয়াব লাগে। চোৱা x² + 1/x² মানে কিমান হ'ব? যদি এইটো a বুলি ভাবো তেতিয়াহ'লে এইটো কি হ'ব? আমাৰ a² - 2 অৰ্থাৎ এইটো আমাৰ কিমান হ'ব? এইটো a² মানে কিমান? 3² - 2। 3² মানে কিমান? 9 - 2 ইকুৱেল টু 7। ঠিক আছে, এই তুমি তৎক্ষণাৎ মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰতে আমি এইটো কৰি দিলোঁ। কিন্তু এনেকৈ কৰিব পাৰে। এনেকৈ কৰিলে তোমালোকৰ টাইম লাগিব, কাৰণ যিহেতু কম্পিটিটিভ এক্সামত টাইমৰ ধৰা বন্ধা নিয়ম থাকে। গতিকে এই ট্ৰিকটো ফ'ল' কৰি অতি কম সময়ৰ ভিতৰত কৰি দিব পাৰিবা। মই বুজাৰ কাৰণে জাষ্ট এই বেচিকটো কৰি দিছোঁ। ঠিক আছে, এতিয়া আহিছোঁ নাম্বাৰ 2 লৈ। নাম্বাৰ 2 কি দিছে? x - 1/x = 5 আৰু x² + 1/x² কিমান হয় আমি উলিয়াব লাগে। এইটো আহিছিল SSC FCI 2012ত আহিছিল। এইটো আমি কেনেকেনো সমাধান কৰিম। এতিয়া এইটো আমি বেছিকখিনি কৈ নাথাকোঁ, যিহেতু প্ৰথমতে আমি বেছিকখিনি কৈছোঁ। ইয়াত জাষ্ট কি হ'ব? মাইনাছ থাকিলে কি হ'ব? জাষ্ট আগত প্লাছ থাকিলে কি আছিল? a² -2 আছিল। ইয়াত মাইনাছ থকাৰ কাৰণে ইয়াত কি হ'ব? a² + 2। জাষ্ট আমি ট্ৰিকৰ সহায়ত ইয়াত সমাধান কৰিম। কিমান হ'ব আমাৰ এইটো? x² + 1/x² ইকুৱেল টু কিমান হ'ব? আমাৰ 5² হ'ব। কাৰণ a মানে 5 আছে। 5² + 2। 5² মানে কিমান হয়? 25 হয় আৰু প্লাছ 2 25 + 2 ইকুৱেল টু কিমান হ'ব? আমাৰ 27 হ'ব। এইটোৰ এনসাৰটো হ'ব। এতিয়া অন্য দুটা এক্সাম্পল লৈছোঁ। কি আছে? x⁴ + 1/x⁴ ইকুৱেল টু 3 হ'লে x⁴ + 1/x⁴ কিমান হ'ব? আৰু x⁴ - 1/x⁴ ইকুৱেল টু 2 হ'লে x⁴ + 1/x⁴ কিমান হ'ব? এইটোতো কোনো ট্ৰিকত পৰা নাই। এতিয়া এইটোনো আমি কেনেকৈ কৰিম চোৱা। এই টাৰ্মটো প্ৰথমতে চোৱা। x⁴ + 1/x⁴ ইকুৱেল টু আমি এটা বস্তু লিখিব পাৰোঁ। চোৱা এটা বস্তু লিখিব পাৰোঁ। x⁴ হোল স্কয়াৰ প্লাছ 1/x⁴ হোল স্কয়াৰ এনেকৈ আমি লিখিব পাৰোঁ। ঠিক আছে, আৰু লিখিব পাৰোঁ 7 × কিমান? 14 7 × 14। ঠিক আছে, লিখিব পাৰোঁ। ইয়াৰ পৰা আমি চোৱা ইয়াত চোৱা এতিয়াতো এটা ট্ৰিকত পৰি আছে। চোৱা x⁴ + 1/x⁴ ইকুৱেল টু 3 হ'লে এইটো চোৱা এইটো এটা বুলি ভাবা আৰু এইটো এটা বুলি ভাবা। এইটোৰ স্কয়াৰ 1/স্কয়াৰ কোনটোত পৰি আছে চোৱা।
প্লাস থাকিলে কিমান পৰি আছে a স্কয়ার মাইনাস 2 পৰি আছে ঠিক আছে a স্কয়ার মাইনাস 2 পৰিলে আমি কি কৰিম সদায় a মানে কিমান আছে 3 t স্কয়ার মাইনাস 2 t স্কয়ার মানে কিমান 9 9 মাইনাস 2 ইকুয়াল টু 7 ইয়াৰ এনসারটো হ'ব এইটো ঠিক আছে ট্ৰিকত পৰা নাই কিন্তু আমি ট্ৰিকত পেলাই লৈছো ঠিক আছে নেক্সট আইলো এইটো কেনে কৰে ঠিক এটা দৰে কৰিম x টু দি পাৱাৰ 12 প্লাস 1 বাই x টু দি পাৱাৰ 12 এইটোটো এনেকৈ লিখিব পাৰো কিমান লিখিব পাৰো x টু দি পাৱাৰ 6 হোল স্কয়ার প্লাস 1 বাই x to the power 6 whole square লিখিব পাৰো এইটো চোৱা এইটো কি আছে প্লাসত পৰি আছে চোৱা এইটো x minus 1 by x equal to a হলে কিমান হয় x square plus 1 by x square equal to কিমান হয় a square plus 2 হয় ঠিক আছে তো মাইনাস আছে কাৰণে ইয়াত কি হৈ যাব প্লাস হৈ যাব গতি কিমান হ'ব 2 square plus 2 2 square মানে কিমান 4 4 plus 2 equal to কিমান হ'ব 6 হ'ব ঠিক আছে এই কেইটা হয় তুমি অতি কম সময়ৰ ভিতৰতে এটো কৰিব পাৰো আৰু অন্য কেইটামান एग्जांपल এতিয়া আমি এটা एग्जांपल লৈছো এসএসসি এফসিআই 2012 যেটো আহিছিল এটো কেনেকৈ সমাধান কৰিম কি আছে x + 1 / x = 2 আছে x³ + 1 / x³ = কিমান উলিয়াব লাগে যদি আমি ডাইৰেক্ট শৰ্ট ট্ৰিকৰ সহায়ত কৰি দিলে কি হ'ব a³ - থাইছে এই ফৰ্মুলাটো ডাইৰেক্ট কৰিব পাৰিম কিন্তু তাৰ আগতে আমি বেসিকটো ইয়াত শিকিবলৈ চেষ্টা কৰিম x plus 1 by x whole cube दो फाइल होते हैं क्यूब कर देंगे किमान हो 2 क्यूब ठीक है से ये तो किमान हो x क्यूब ए माने a क्यूब प्लस b क्यूब माने 1 by x क्यूब प्लस 3ab माने क्या 3 into x into f 1 by x और किमान है a plus b है x plus 1 by x इक्वल टू किमान हो हमारा 2 क्यूब इक्वल टू किमान हो 8 हो ठीक है से नेक्स्ट यहाँ पर हम की पाऊँ x क्यूब plus 1 by x क्यूब प्लस किमान हो तो x कैंसिल जाए 3 हो x plus 1 by x इक्वल टू किमान हो हमारा 8 हो ठीक है x क्यूब plus 1 by x क्यूब इक्वल टू किमान पाऊँ अभी अच्छा 8 minus 3 x plus 1 by x ठीक है तार प्लस क्या मैं करूँ 8 minus किमान हो हमारा 3 x plus 1 by x মানে কিমান দিছে 2 দিয়া আছে 3 into 2 গতিকে 8 minus 6 equal to কিমান পাম আমি 2 পাম ঠিক আছে 2 পাম গতিকে এইটো আমি জেনারেল যদি কৰো এইটো পাম আমি যদি শর্ট ট্রিকৰ হট কৰো শর্ট ট্রিকৰ হট কৰিলে কিমান হ'ব ডাইৰেক্ট কৰো কিমান হ'ব কিমান হ'ব ইকুৱেল টু কিমান পাম আমি ডাইৰেক্ট a³ minus 3a a³ মানে কিমান 2 কিউব minus 3 into a মানে 2 গতিকে 8 minus 6 equal to কিমান পাম আমি ডাইৰেক্ট 2 পাম গতিকে শর্ট ট্রিকৰ হট আমি অতি কম সময়ৰ ভিতৰত কৰিব পাৰিলো মই বুজাৰ কাৰণে ইয়াত বেসিকটো কৰি দিছো আৰু এটা আইছো নাম্বার 6 তো কি আছে x - 1 by x = 5 হলে x³ - 1 by x³ কিমান হ'ব উলিয়াব লাগে তাত টিকটো লিখি দিছো x - 1 by x = a হলে x³ - 1 by x³ = কিমান হয় a³ + 3a আগত কি আছিল -3a আছিল এটো কি আহিল +3a গতিকে ডাইৰেক্ট কৰো আমি x³ - 1 by x³ = কিমান হ'ব a মানে কিমান আছে 5 আছে গতিকে 5³ প্লাস কিমান হ'ব 3 into 5 5³ মানে কিমান 5 5 25 25 5 কোন মানে 125 প্লাস 15 ইকুয়াল টু কিমান হ'ব আমাৰ 140 140 হ'ব গতিকে x³ - 1 by x³ ইকুয়াল টু কিমান হ'ব 140 হ'ব আৰু 8 নম্বৰ তো কি দিছে x to the power 7 plus 1 by x to the power 7 equal to 5 হলে x to the power 21 plus 1 by x to the power 21 কিমান হ'ব আৰু x to the power 5 minus 1 by x to the power 5 equal to 2 হলে x to the power 15 minus 1 by x to the power 15 কিমান হ'ব এটো তো আমাৰ টিকট পড়া নাই তো গতিকে আমি প্ৰথমে টিকট ইয়াত পেলাবলৈ চেষ্টা কৰিম কেনেকৈ আগতে এটা কৰিছোৱে x to the power 21 plus 1 by x to the power 21 তো আমি লিখিব পাৰো কিমান লিখিব পাৰো x to the power 7 whole cube plus 1 by x to the power 7 whole cube ঠিক আছে এটো লিখিলো আমাৰ সোয়া কিউবত তো পৰি গল কিউবত পৰিলে কিমান হয় a³ minus 3a a³ মানে কিমান 5³ minus 3a মানে কিমান 3 into কিমান হ'ব a মানে কিমান 5 গতিকে 25 5 কোন কিমান 125 minus 15 ইকুৱেল টু কিমান হ'ব 110 হ'ব ঠিক আছে এটা আমি 110 পালো আৰু অন্যটো কৰো কেনেকৈ কৰিম এটো টিকট পেলাই লম প্ৰথমতে x to the power 15 minus 1 by x to the power 15 ইকুৱেল টু কিমান হ'ব কেনেকৈ টিকট পেলাম x to the power 5 whole cube লিখিব পাৰো এটো আৰু এটো কি লিখিব পাৰো 1 by x to the power 5 whole cube কিমান হ'ব এটা টিকট পৰিব
টিক এটা টিকট কৰিম টিকট কৰাৰ লগে কি দেখা পাব a কিউব প্লাছ 3a a কিউব মানে কিমান 2 কিউব প্লাছ 3a হ'ব আমাৰ 8 হ'ব 8 প্লাছ 3 দুগুণ কিমান 6 আৰু 6 কিমান হ'ব 14 হ'ব ঠিক আছে এতিয়া আমি অন্য এটা মোস্ট ইম্পৰ্টেন্ট টিকৰ কেইটামান এক্সাম্পল কৰিবলৈ চেষ্টা কৰোঁ এতিয়া আইছো অন্য এটা টিকলৈ টিকট কি দিছে x + 1/x = 2 হলে কি হয় x to the power m + 1/x to the power n = 2 হ'ব আৰু x to the power m - 1/x to the power n = কিমান হ'ব 0 হ'ব এটা এক্সাম্পল লৈছো যেটো আইছিল SSC 10+2 2013 ত আইছিল এটো আমি প্ৰথমতে টিকৰ সহায়ত কৰাৰ আগতে আমি বেসিকটোৰে কৰিবলৈ চেষ্টা কৰোঁ তাৰপিছত আমি টিকৰ সহায়ত কৰিম বেসিকটো কি হ'ব x + 1/x = কিমান 2 হলে ইমপ্লাইজ কিমান হ'ব ইয়াত 2 এলচিয়াম x আহিল কিমান হ'ব x² + 1 = 2 হ'ব এটো কিমান হ'ব x² + 1 = কিমান হ'ব 2x হ'ব আৰু ইয়াৰ পৰা লিখিব পাৰো x² - 2x + 1 = 0 হ'ব তাৰ পৰা লিখিব পাৰো x - 1 হোল স্কয়ার = কিমান হ'ব 0 হ'ব আৰু ইয়াৰ পৰা লিখিব পাৰো x - 1 = 0 গতিকে x = কিমান পাম আমি 1 পাম ঠিক আছে এতিয়া আমি এই 1 টো কাট বহাই দিলে কিমান হ'ব স্যার x to the power 17 plus 1/x to the power 19 কিমান হ'ব x to the power 17 মানে কিমান 1 to the power 17 plus 1/1 to the power 19 ঠিক আছে ইয়াত 1 to the power 17 মানে কিমান 17 সরি 1 হ'ব কাৰণ 1 to the power কিবা থাকিলে 1 হয় তাৰ ভ্যালু আৰু কিমান হয় 1/1 to the power 19 মানে কিমান 1 হ'ব গতিকে 1 plus 1 হ'ল ইকুৱেল টু কিমান পালো গতিকে যদি আমি শৰ্ট টিকৰ সহায়ত কৰো শৰ্ট টিকৰ সহায়ত কৰি ডাইৰেক্ট কি ক'ব পাৰো চোৱা x to the power 17 plus 1/x to the power 19 ইকুৱেল টু কিমান হ'ব ডাইৰেক্ট ক'ব পাৰো 2 বুলি ক'ব পাৰো কাৰণ x plus 1/x ইকুৱেল টু কিমান আছে 2 আছে এতিয়া আইছো অন্য তিনিটা এক্সাম্পল লৈ এটা লৈছো কিমান x plus 1/x equal to 2 x to the power 2013 plus 1/x to the power 2014 equal to কিমান হয় উলিয়াব লাগে যেটো আইছিল SSC CPO 2014 ত আইছিল আৰু এটা লৈছো কিমান x plus 1/x equal to 2 হলে x² plus 1/x cube equal to কিমান হয় উলিয়াব লাগে যেটো আইছিল SSC FCI 2012 ত আইছিল আৰু এটা অন্য লৈছো x plus 1/x equal to 2 হলে x to the power 12 minus 1/x to the power 13 কিমান হয় আমি উলিয়াব লাগে এই শর্ট ট্রিকটো ফলো কৰি আমি মাত্ৰ 2 সেকেন্ডৰ ভিতৰত আমি কৰি দিম এইটা কি আছে x plus 1/x equal to কি আছে 2 আছে গতিকে 2 থাকিলে কি হয় x to the power m plus 1/x to the power n equal to কিমান হ'ব 2 হ'ব গতিকে এইটোৰ आंसर কিমান হ'ব আমাৰ equal to 2 হ'ব ঠিক আছে এইটো সোৱা x plus 1/x equal to 2 হলে কিমান হয় x² plus 1/x cube equal to কিমান হ'ব সেই ট্ৰিকটো ফলো কৰি হেতৰ মান কিমান হ'ব আমাৰ 2 হ'ব ঠিক আছে আৰু সোৱা x plus 1/x equal to 2 হলে x to the power 12 minus 1/x to the power 13 কিমান হ'ব অর্থাৎ মাজত মাইনাস থাকিলে কিমান হয় ইয়াৰ ভ্যালুটো হয় 0 হয় গতিকে ইয়াৰ মানটো কিমান হ'ব আমাৰ 0 হ'ব ঠিক আছে অতি কম সময়ৰ ভিতৰত এই ট্ৰিকটো ফলো কৰি আমি এইটা কৰি দিলো ঠিক আছে আশা কৰো আমাৰ ভিডিও কেটা চাই কিছু হলেও বুজি পাইছে যদি আমাৰ পৰৱৰ্তী অংশটো আপোনালোকে বিচাৰে তাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শেয়াৰ কৰিব লগতে বেল আইকনটো দবাই দিব যাতে নটিফিকেশন বিলাক সোনকালে আপোনালোকে পায়